ইফালে পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গক। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে জুবিনত 2 PSO পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক। সোমবাৰে ভাৰ্চুৱেলি আদালতত হাজিৰ কৰা হৈছিল আটাইকে। ভাৰ্চুৱেলি হাজিৰ কৰা হৈছিল। ছট পূজাৰ বন্ধৰ বাবে এদিন পূৰ্বে আদালতত হাজিৰ কৰা হৈছিল। অৰ্থাৎ সশৰীৰে হাজিৰ নহল। কালিৰ দিনটোতে কাৰাগাৰৰ পৰাই ভাৰ্চুৱেলি আদালতৰ শুনানিত উপস্থিত থাকিল। পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু 14 দিন জেলতে থাকিব লাগিব। সিদ্ধাৰ্থ সন্দীপনৰ পুনৰ 14 দিনকৈ জেলত থাকিব লাগিব। বাক্সাৰ সেই একেখনেই জেল নিকাচিৰ। ন্যায়িক জিম্মালৈ 2 PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য জেলত থাকিব লাগিব আৰু 14 দিনলৈকে। আজি যেহেতু ছট পূজাৰ বন্ধ আছে আদালত আৰু সেইবাবে এদিন পূৰ্বেই জিম্মাৰ ম্যাদ উকলি যোৱাৰ এদিন পূৰ্বেই ভাৰ্চুৱেলি আদালতৰ কাম কাজ চলিছিল আৰু সেই কাম কাজত পুনৰ 14 দিনৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ন্যায়িক জিম্মাৰ ম্যাদ ইতিমধ্যে SIT-য়ে চাৰ্জশ্বিট দাখিলৰ বাবে কাম চলাই আছে। SIT-য়ে চাৰ্জশ্বিট দাখিলৰ বাবে কাম চলাই আছে আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোতে ভাৰ্চুৱেলি আদালতে পুনৰ 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক। এই প্ৰক্ৰিয়া গোপনে কৰা হৈছে এক প্ৰকাৰ, কাৰণ যদি সশৰীৰে হাজিৰ কৰা হ'লহেঁতেন হয়তো পৰিস্থিতি অৱনতি ঘটিব পাৰে আৰু সেইবাবে এদিন পূৰ্বে এই কাম সম্পন্ন কৰা হৈছিল। এদিন পাছতে জানিব পৰা গৈছে পুনৰ যে 14 দিনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু 2 PSOক। এইবাৰ আদালতলৈকে সশৰীৰে অনা নহ'ল, এইবাৰ ভাৰ্চুৱেলি আদালতৰ কাম কাজ চলিল। পুনৰ 14 দিনৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰি দিয়া হ'ল। এফালে SIT-য়ে চাৰ্জশ্বিট প্ৰস্তুতৰ কাম চলাই গৈছে। 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব লাগিব আৰু চাৰ্জশ্বিট অনুযায়ী শাস্তি হ'ব। SIT ইতিমধ্যে ছিংগাপুৰৰ পৰা উভতি আহিছে। ছিংগাপুৰ আৰক্ষীক হোটেলৰ CCTVৰ দৃশ্য সংগ্ৰহৰ বাবে অনুৰোধ জনাইছিল। এই মুহূৰ্তলৈকে দৃশ্য লাভ কৰা নাই। তাৰ বিপৰীতে কাৰাগাৰত থকা এই অভিযুক্তসকলৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ 14 দিনলৈ বৃদ্ধি হৈছে আৰু এইবাৰ সশৰীৰে আদালতত হাজিৰ কৰোৱা নহ'ল। বাক্সাৰ যি ঘটনা ঘটি গ'ল তাৰ পাছত এইবাৰ সকলো অধিক সচেতন হৈছে, সক্ৰিয় হৈছে। গতিকে কোনোৱে গম নোপোৱাকৈয়ে এইবাৰ শুনানি সম্পন্ন হৈ গ'ল কাৰাগাৰৰ ভিতৰতে। ভাৰ্চুৱেলি হ'ল। পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছোঁ মাধৱৰ ওচৰলৈকে। মাধৱ, সবিয়ে কি তথ্য আছে? এদিন পূৰ্বে সম্পন্ন হৈ গৈছিল আদালতৰ কাম কাজ। হয়, নিশ্চয়কৈ আচলতে যি অভিযুক্ত আছিলে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, তাৰ সমান্তৰালকৈ অন্যান্য যি 5গৰাকী অভিযুক্ত, সেই অভিযুক্ত যি 5গৰাকী আছিলে সেই আটাইকেইগৰাকীকে আচলতে আজি তেওঁলোকৰ যি ন্যায়িক জিম্মাৰ যি ম্যাদ 14 দিনৰ সেয়া উকলাৰ কথা আছিল। কিন্তু আজি যিহেতু ছট পূজাৰ বাবে যিহেতু আদালত বন্ধ থাকিল আৰু তাৰ বাবে আচলতে কালিৰ দিনটোতে ভাৰ্চুৱেলি তেওঁলোকক দণ্ডাধীশৰ সৈতে আচলতে তেওঁলোকক ভাৰ্চুৱেলি তেওঁলোকৰ শুনানি লোৱা
কৰা হ'ল আৰু শুনানিৰ পিছত পুনৰ আকৌ এই যি 5 অভিযুক্তক সেই 5 অভিযুক্তক 14 দিনৰ যি ন্যায়িক জিম্মা সেই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল কিন্তু যিহেতু আজিহে তেওঁলোকৰ আচলতে যি 14 দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ সেই ন্যায়িক জিম্মাৰ ম্যাদ উকলাৰ কথা আছিল আৰু তাৰ পৰৱৰ্তী সময়ত এটা কথা আছিলে যে এই শ্যাম কানুৱে হওক বা অন্যান্য যি 5 অভিযুক্ত সেই 5 অভিযুক্তৰ পৰৱৰ্তী ঠিকনা কি হ'ব কিন্তু যেহেতু আজি মই কৈছোঁৱে যে আজি ছট পূজা আৰু ছট পূজাৰ বাবে যেহেতু আদালত বন্ধৰ বাবে কালিয়ে আচলতে এই যি প্ৰক্ৰিয়া সেই আইনী প্ৰক্ৰিয়াৰ যি ভাৰ্চুৱেলি যি ব্যৱস্থা সেই ভাৰ্চুৱেলি ব্যৱস্থাৰ জৰিয়তে কালি দণ্ডাধীশৰ সৈতে তেওঁলোকৰ মুখামুখি কৰোৱা হয় আৰু সেই জেলৰ পৰাই আচলতে জেলৰ ভিতৰৰ পৰাই তেওঁলোকৰ সৈতে যি আদালতৰ সেই ভাৰ্চুৱেলি প্ৰতিবেদন কৰা হয় আৰু তাৰ পিছতে পুনৰ আকৌ এই 5 অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে সন্ত মহন্ত কৰিছে গতিকে এইবাৰ আচলতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহ'ল কাৰণ আদালতৰ ভিতৰতে সকলো কাম কাজ হৈছে ঠিক আছে সেইটো এটা ভাল কথা যেহেতু কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা আমি আশা নকৰোঁ কিন্তু ইয়াৰ পাছৰ সমান্তৰালভাৱে আৰু 14 দিন জিম্মাত আছে তাৰ পাছতো হয়তো ভাৰ্চুৱেলি মুখামুখি হ'ব লাগিব নে সশৰীৰে আহিব লাগিব তাক লৈও যথেষ্ট প্ৰশ্ন আছে পিপি লাভ কৰিব নেকি বা আইনী সাহায্য লাভ কৰাৰ কিবা খবৰ আহি পৰিছে নেকি এই মুহূৰ্তলৈকে নিশ্চয়কৈ আচলতে যিহেতু যি উকিল সন্থা সেই উকিল সন্থাই ইতিমধ্যে এই শ্যাম কানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক এই অমিত প্ৰভা মহন্তই হওক এই আটাইকেইজন যি অভিযুক্ত আছিলে সেই অভিযুক্তসকলৰ বিৰুদ্ধে আচলতে তেওঁলোকৰ হৈ ওকালতি নকৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু ইয়াৰ পূৰ্বেও যিহেতু শ্যাম কানু মহন্তই কেইবাবাৰো যি অধিবক্তা সেই অধিবক্তা জ্যেষ্ঠ অধিবক্তা গুৱাহাটীৰো কেইবাগৰাকীৰ লগত তেওঁ যিহেতু সঘন যোগাযোগত আছিল তেওঁৰ মানুহে যিহেতু সঘন যোগাযোগত আছিল কিন্তু তেওঁলোকে আচলতে নাকচ কৰিছিলে তাৰ পৰৱৰ্তী সময়ত যিহেতু ৰাজ্য চৰকাৰে আচলতে ৰিস্ক ল'ব বিচৰা নাই এই আটাইকেইজন যি মূল অভিযুক্ত সেই অভিযুক্ত কেইজনক আচলতে কোন স্থানত ৰাখিব তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে বাক্সাৰ যে নিকাচি সেই নিকাচিৰ যি এক বিক্ষিপ্ত ঘটনা সেই ঘটনাক আচলতে অতি কঠোৰভাৱে আচলতে দমন কৰিবলগীয়া হৈছিল চৰকাৰে গতিকে তাৰ পৰৱৰ্তী সময়ত হাফলঙৰ যি জেল সেই হাফলঙৰ জেললৈ অমিত প্ৰভা আৰু এজন যি অভিযুক্ত সেই শেখৰ গোস্বামীক তালৈ প্ৰেৰণ কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হ'ল গতিকে আচলতে সুশৰীৰে এই আটাইকেইজন যি অভিযুক্ত সেই অভিযুক্তসকলক আচলতে আদালতত হাজিৰ কৰোৱাৰ সেই ৰিস্কটো আচলতে পুনৰবাৰ নল'লে আৰু তাৰ বাবে আচলতে এই আজি যিহেতু তেওঁলোকৰ যি ন্যায়িক জিম্মাৰ ম্যাদ সেই ন্যায়িক জিম্মাৰ ম্যাদ উকলাৰ কথা আছিলে কিন্তু কালিৰ দিনটোতে আচলতে অতি গোপনে ভাৰ্চুৱেলি এই আটাইকেইজন যি অভিযুক্ত সেই অভিযুক্ত কেইজনক যি ভাৰ্চুৱেলি তেওঁলোকৰ আদালতৰ অৰ্থাৎ ন্যায়াধীশৰ সৈতে তেওঁলোকৰ মুখামুখি কৰোৱাই কালিৰ দিনটোতে তেওঁলোকে পুনৰ 14 দিনৰ ন্যায়িক যি জিম্মা সেই ন্যায়িক জিম্মাৰে প্ৰেৰণ কৰিছে এতিয়া প্ৰশ্নটো হ'ল যে এই 14 দিনৰ ভিতৰত এই আটাইকেইজন নহ'লেও অন্তত শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা হতে এই আদালতৰ পুনৰ তেওঁলোকে বেল পিটিশ্যনৰ বাবে তেওঁলোকে কৰিব নেকি কিন্তু যিহেতু অসমৰ উকিল সন্থাই এই সমগ্ৰ যিটো ঘটনা এই ঘটনাটোত আচলতে আইনী সাহায্য আগনবঢ়োৱাৰ কথা পূৰ্বেই তেওঁলোকে স্থিতি স্পষ্ট কৰিছে গতিকে পৰৱৰ্তী সময়ত হয়তো কোনোবা আগবাঢ়ি আহিব নেকি সেয়া কিন্তু নিশ্চিত হ'ব কিন্তু আজি যিহেতু আদালত বন্ধ হোৱাৰ বাবে আচলতে কালিৰ দিনটোতে ভাৰ্চুৱেলি এই তেওঁলোকক আদালতৰ অৰ্থাৎ ন্যায়াধীশৰ মুখামুখি কৰোৱাই কালিৰ দিনটোতে আচলতে পুনৰবাৰ আকৌ ন্যায়িক 14 দিনৰ যি ন্যায়িক জিম্মা সেই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে এই 5 অভিযুক্তক মাধৱ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গুৰুত্বপূৰ্ণ খবৰ আছিলে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু 2 দেহৰক্ষীক জুবিন গাৰ্গৰ দেহৰক্ষীক কালি আচলতে আদালতৰ কাম কাজ সম্পূৰ্ণ হৈছে পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে